হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু MS লাৰ্ণিং তোমালোকে থাম্বনেল চাই গমে পাইছা যে আজি কি আলোচনা কৰা হ'ব তথাপিও মই আৰু একবাৰ কৈ দি আছোঁ ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 2 এক্সাৰসাইজ 2.2 ৰ 1 নম্বৰৰ 1 2 3 4 আগত আলোচনা কৰি দিয়া হৈছে আজি 5 আৰু 6 আলোচনা কৰিম আৰু এই দুটা ইম্পৰ্টেন্টও হয় গতিকে এইবিলাক যদি বুজি পাইছা এটো অতি সহজতে বুজি পাবা আৰু এইবিলাক যদি বুজি পোৱা নাই আজি এই দুটা চাই লোৱা অতি সহজতে বুজি পাবা বাকি বিলাকো কৰাত বহুত সুবিধা হ'ব যদি বুজি পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা সোৱা তেনেহলে দেৰি নকৰি নাম্বাৰ 5 এক নম্বৰৰ প্ৰথমতে কি আছে 5 নম্বৰটো 5ত কি আছে t স্কয়াৰ - 15 এটো আমি t স্কয়াৰ - 15 0 লিখিব পাৰিম প্ৰবলেম নাই এতিয়া সোৱা এটো এনেকৈ এটা উদাহৰণ আমি ভিতৰত পাইছিলো তাত কিবা x স্কয়াৰ - 2 3 দিয়া আছিল কি জানি গতিকে এইটো নিচিনাই অংকটো আৰু উদাহৰণ যিবিলাক দিয়া থাকে তাৰ এক্সাৰসাইজৰ বিলাক বহুত টাস্ক থাকে আৰু এইবিলাক বুজি পোৱা যায় যে এইটো আসলতে এনেকুৱাকৈ হ'ব গতিকে সোৱা t স্কয়াৰ - 15 এটা t স্কয়াৰ - 15 আছে এই 15 টো আমি কি কৰিব লাগিব স্কয়াৰ বনাব লাগিব গতিকে স্কয়াৰ বনাবলৈ হলে t স্কয়াৰ - 15 টো আমি কি কৰিম √ ওভাৰ 15 হোল স্কয়াৰ = 0 এতিয়া সোৱা a স্কয়াৰ - b স্কয়াৰ আৰু এটো যে এনেকুৱা হল এটো আমি ক্যালকুলেশন কৰিলে 15 পাম সেই কাৰণে এনেকুৱা কৰিছো তে t a স্কয়াৰ - b স্কয়াৰ মানে a + b a - b a + b এটো a এটো b a + b a - b = 0 এতেকে t plus √ 15 = 0 t = minus √ 15 বা t minus √ 15 = 0 মাইনাস আছে ইফালে গৈ কি হ'ব প্লাস হ'ব 15 গতিকে এটা আলফা এটা দুটা টি ওলাইছে মানে এই দুটা শূন্য ওলাইছে শূন্য দুটা হল কি এটা √ মাইনাস মাইনাস √ 15 আৰু এটা হল প্লাস √ 15 ইয়াত এতিয়া আমি আলফা বিটা বিলাক সিলেকশন কৰি লম আলফা ইকুয়াল আমি কি ধৰি লম মাইনাস 15 বিটা ইকুয়াল টু √ 15 আৰু a ইকুয়াল টু হ'ব কি t স্কয়াৰ আগত কি আছে 1 আছে গতিকে 1 b যেহেতু t নাই গতিকে 0 হ'ব মানে সিঙ্গেল t পাওয়ার 1 থকা t যেহেতু নাই গতিকে 0 হ'ব আৰু c ইকুয়াল টু কি হ'ব -15 -15 নাও আলফা প্লাস বিটা তাহলে এটু প্লাস এটু হবে মাইনাস √ 15 প্লাস 15 এটু ক্যান্সেল করে দিলে এটু কি হয়ে যাব 0 আর এটু হবে -b/a আৰু আলফা ইনটু বিটা ইকুয়াল টু এটু লগত এটু পূরণ মানে মাইনাস √ 15 পূরণ 15 পূরণ করলে কি হবে মাইনাস √ 15 হোল স্কয়ার মাইনাস এটু কি বাই স্কয়ার ওভার ক্যান্সেল যাব থাকিব কি 15 আর এটু হবে কি c/a একদম ইজি সোয়া আৰু থাকিল কে নাম্বাৰটো বুজি পালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰবলেম নাই আৰু যিবিলাক বুজি নোপোৱা এইবিলাক কমেন্ট বক্সত জনাবা মই পাৰ্সোনালি বুজাই দিয়াৰ কাৰণে ট্ৰাই কৰিম তাৰপিছত চোৱা নাম্বাৰ 6 নাম্বাৰ 6 ত দিয়া আছে 3x² - x - 4 3x² - x - 4 = 0 এতিয়া এই দুটা পূরণ করলে কি মান হয় এই দুটা পূরণ করলে 2 3 গুণ এই 2 4 গুণ 12 এই 2 3 4 গুণ 12
12টো আমি যদি ক্যালকুলেশন কৰোঁ এটা ইয়াত কি বনাব লাগে কি একো নাই মানে কি আছে 1 আছে গতিকে আমি কি বনাব লাগে 1 বনাব লাগে গতিকে 1 বনাবলৈ হলে আমি কি কৰিব লাগিব এইটো পৰা যদি এইটো মাইনাস কৰো 1 হৈ যাব তাৰ মানে 3x² - 4 - 3x - 4 = 0 3x² - 4x minus a minus a plus 3x minus 4 = 0 কমন আহিব 3 আৰু 4 আছে গতিকে এই দুটাৰ লগত কোনো মিল নাই গতিকে x আৰু x মিল আছে গতিকে x আহিব দুটা x আছে এটা আহিছে গতিকে 3x minus 4 plus একো মিল নাই গতিকে 1 আহিব আৰু থাকিল কি 3x plus a minus a minus 4 আছে 4 = 0 3x minus 4 x plus 1 = 0 3x minus 4 = 0 3x = 4 x = 4/3 বা x plus 1 = 0 x = plus 1 ইফালে থাকিলে minus 1 now নাও নিলিখি ইয়াত লিখিব পাৰিম ইয়াত আলফা ইকুৱেল টু কিমান হ'ব আলফা হ'ব 4/3 বিটা ইকুৱেল টু -1 a ইকুৱেল টু হ'ব কি 3x² আগত কি আছে 3 আছে মানে x² আগত 3 আছে এটো 3 হ'ব কি a b হ'ব x আগত কি 1 আছে b ইকুৱেল টু -1 c ইকুৱেল টু -4 now alpha plus beta equal to alpha plus beta equal to কি হ'ব a2 plus a2 হ'ব তো মানে 4/3 plus -1 তো মানে 4/3 -1 LCM 3 উপর টু 4 - 3 মানে 1/3 আর এটা কি হবে -b/a এটা হয়ে গেল কি -b/a মানে আলফা প্লাস বিটা আর -b/a এর সম্পর্ক ঠিক আছে আর আলফা ইনটু বিটা 4/3 ইনটু -1 তার মানে -4/3 এটা হবে c/a c/a হয় না নাই a2/a2 মানে -4/3 ঠিক আছে -4/3 আকৌ 1/3 হয় না নাই 1/3 যেহেতু ইয়াত মাইনাস আছে আৰু ইয়াতো মাইনাস আছে গতিকে প্লাস হৈ যাব সেই কাৰণে 1/3 হয় একদম ইজি সো দুটা অংক বঢ়িয়াকে কৰি দিয়া হৈছে একদম সৰু সৰু পদ্ধতি ব্যৱহাৰ কৰা হৈছে যাতে তোমালোকে অতি সোনকালে বুজি পোৱা তেনেকুৱা মেথডত মই কৰি দিছো যদি বুজি পাইছা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ